নমস্কাৰ সকলোকে স্বাগতম জনাইছো আসাম কেৰিয়াৰ পইণ্ট ইউটিউব চেনেলৰ অন্যটা নতুন ভিডিঅ লৈ আজিৰ এই ভিডিঅ'ত আমি আপোনালোকৰ যোৱাকালি অৰ্থাৎ 4 ডিসেম্বৰত অনুষ্ঠিত হৈ যোৱা আৰআৰবি ৰেলৱে গ্ৰুপ ডি এক্সামৰ ফাৰ্ষ্ট শিফটৰ কেইটামান মেমৰি বেস জিকে কোৱেশ্চন লৈছো আৰু এই কোৱেশ্চনখিনি যেহেতু মেমৰি বেস হয় তো এক্স্যাক্টলি কিন্তু আপোনালোকৰ পেপাৰৰ দৰে সেম নহব পাৰে মানে কিছুমান অপচন হয়তো খেলিমেলি হ'ব পাৰে তো আপোনালোকে চাই লব আৰু আগন্তুক দিনসমূহত যিসকল ক্যান্ডিডেটৰ এক্সাম আছে তেওঁলোকৰ কাৰণে এই ভিডিঅ'বোৰ খুব ইম্পৰ্টেন্ট হয় আমি ডেইলি বেসিছত কোৱেশ্চনবোৰ শিফট ওয়াইজত দি আছো যদি আপোনালোকে আগৰ ভিডিঅ'বোৰ চোৱা নাই চাই লব আৰু আমি যিবোৰ পিডিএফ আপোনালোকৰ বাবে বনাইছিলো আৰআৰবি গ্ৰুপ ডিৰ তাৰ পৰা বহুত কোৱেশ্চন কমন পৰিছে তো আপোনালোকৰ যদি পিডিএফ খিনি লাগে স্ক্ৰিনত দিয়া নাম্বাৰটোত কেৱল 99 টকা পেমেন্ট কৰি WhatsAppত মেছেজ কৰি আমাৰ পৰা এই পিডিএফ সমূহ লৈ লব পাৰিব এতিয়া আমি কোৱেশ্চন খিনি চাও প্ৰথম কোৱেশ্চনটো চাও ইন মাৰ্চ 2025 ইন্ডিয়া লঞ্চ অপাৰেশন ব্ৰহ্ম ইন ৰেসপন্স টু হুইচ ইভেন্ট 2025 চনৰ মাৰ্চ মাহত ভাৰত চৰকাৰে কোনটো অনুষ্ঠানৰ প্ৰতি সঁহাৰি জনায় অপাৰেশন ব্ৰহ্ম আৰম্ভ কৰিছিল তো এই কোৱেশ্চনটো আগৰ শিফটটো আহিছিল এটা শিফটত তো বহুত ইম্পৰ্টেন্ট হয় ইয়াৰ যেটো কাৰেক্ট আনসাৰ হেতু হৈ যাব অপচন বি providing humanitarian and aid after devastating earthquake তো এটো মিয়ানমাৰত এটা ভূমিকম্প হোৱাৰ পিছত এই অপাৰেশন ব্ৰহ্মটো আৰম্ভ কৰিছিল নেক্সট কোৱেশ্চনটো চাওক ইন নৱেম্বৰ 2025 C40 cities led C40 World Mayor Summit was held in which city 2025 চনৰ নৱেম্বৰ মাহত C40 cities-ৰ নেতৃত্বত C40 World Mayor Summit কোনখন চহৰত অনুষ্ঠিত হৈছিল তো ইয়াৰ যেটো কাৰেক্ট আনসাৰ হেতু হৈ যাব অপচন সি ৰিও ডে জেনেৰিও ব্ৰাজিলত অনুষ্ঠিত হৈছিল নেক্সট কোৱেশ্চনটো চাওক ইন নৱেম্বৰ 2025 ডিউৰিং দা ৰাইজিং নৰ্থ ইষ্ট Investor Summit 2025 the 2025 Khelo India Northeast Games were announced to be organized by which body 2025 চনৰ নৱেম্বৰ মাহত Rising Northeast Investor Summit 2025 ৰ সময়ত 2025 চনৰ Khelo India Northeast Games কোনটো সংস্থাৰ দ্বাৰা আয়োজন কৰা হ'ব বুলি ঘোষণা কৰা হৈছিল তো ইয়াৰ যেটো কাৰেক্ট আনসাৰ হেতু হৈ যাব অপচন বি মিনিষ্ট্ৰি অফ Youth Affairs and Sports Government of India দ্বাৰা Next question to sauk in November 2025 the ISSF World Championship Rifle or Pistol 2025 was held in which city 2025 চনৰ নৱেম্বৰ মাহত কোনখন চহৰত অনুষ্ঠিত হৈছিল ISSF or বিশ্ব চেম্পিয়নশিপ ৰাইফল বা পিস্তল যেটো ৰাইফল বা পিস্তল অনুষ্ঠান আছে এটো সো ইয়াৰ যেটো কাৰেক্ট আনসাৰ এটো যাব অপচন সি কাইৰো ইজিপ্টৰ কাইৰো চহৰত এই ইভেন্টটো অনুষ্ঠিত হৈছিল নেক্সট কোৱেশ্চন তো চাওক which year has been declared as the year of reforms by the Ministry of Defense কোনটো বছৰক প্ৰতিৰক্ষা মন্ত্ৰালয় সংস্কাৰৰ বছৰ বুলি ঘোষণা কৰিছিল তো ইয়াৰ যেটো কাৰেক্ট আনসাৰ এটো যাব অপচন সি 2025 Next question to hoise which of the following is a marine fish found in India তলৰ কোনটো ভাৰতত পোৱা সাগৰীয় মাছ হয় তো যেটো সাগৰীয় মাছৰ কথা সুধিছে তো ইয়াৰ যেটো কাৰেক্ট আনসাৰ হেতু যাবগে অপচন ডি পমফ্ৰেট ঠিক আছে পমফ্ৰেট তো এটা সাগৰীয় মাছ হয় নেক্সট কোৱেশ্চন তো চাওক which of the following reproduces by binary fission তলৰ কোনটোৱে বাইনাৰী বিভাজনৰ দ্বাৰা পুনৰুৎপাদন কৰে তো ইয়াৰ যেটো কাৰেক্ট আনসাৰ হেতু হৈছে অপচন বি লেছমেনিয়াই নেক্সট কোৱেশ্চন তো চাওক ATP is generated by which of the following cell organelles তলৰ কোনটো কোষ অংগৰ দ্বাৰা ATP উৎপন্ন হয় ATP যেটো সম্পূৰ্ণ ৰূপ হেতু হৈছে এডিনোসাইন ট্ৰাইফসফেট তো এতিয়া কোৱেশ্চনটো সুধিছে এই এডিনোসাইন ট্ৰাইফসফেট তো কোনটো অংগৰ দ্বাৰা উৎপন্ন হয় তো ইয়াৰ যেটো কাৰেক্ট আনসাৰ হেতু হৈছে অপচন এ মাইটোকন্ড্ৰিয়াৰ দ্বাৰা উৎপন্ন হয় এই কোৱেশ্চনটো মাইটোকন্ড্ৰিয়াৰ লগত ৰিলেটেড আৰু এটা কোৱেশ্চন আহে যে কোৱেশ্চনটো এনেকৈ আহে যে হোৱাট ইজ দা পাৱাৰ হাউস অফ দা সেল যে কোষৰ শক্তিৰ ভঁৰাল বুলি কাক কোৱা হয় তো হেতু হৈছে মাইটোকন্ড্ৰিয়া মনত ৰাখি থব আগন্তুক শিফটমত কোৱেশ্চনটো যদি হুদে তেতিয়া যাতে আপোনালোকে ভুল নকৰে নেক্সট কোৱেশ্চনটো চাওক দা গ্যাস evolve when sodium carbonate reacts with hydrochloric acid is
সোডিয়াম কাৰ্বনেটে হাইড্ৰক্লৰিক এচিডৰ সৈতে বিক্ৰিয়া কৰিলে বিকশিত হোৱা গেছটো কোনটো হয় তো ইয়াৰ যেটো কাৰেক্ট আনসাৰ এটা হৈছে অপচন এ CO2 অৰ্থাৎ কাৰ্বন ডাই অক্সাইড নেক্সট কোৱেশ্চনটো হৈছে হোৱাট ইজ ৰিলিজ ইন এনাৰবিক ৰেসপিৰেচন ইন এনিমেলস প্ৰাণীৰ এনাৰবিক শ্বাস প্ৰশ্বাসত কি মুক্ত হয় তো ইয়াৰ যেটো শুদ্ধ উত্তৰ এটা হৈছে অপচন এ ল্যাকটিক এসিড মুক্ত হয় নেক্সট কোৱেশ্চনটো হৈছে which environmental condition affect the gender of reptile eggs কোনটো পৰিবেশৰ অৱস্থায় হৰিসিপৰ কণীৰ লিংগক প্ৰভাৱিত কৰে তো ইয়াৰ যেটো কাৰেক্ট আনসাৰ হেতু হৈছে অপচন এ টেম্পাৰেচাৰ অৰ্থাৎ উষ্ণতায় যিবিলাক হৰিসিপ প্ৰাণী আছে সেই প্ৰাণীবিলাকৰ কণীৰ লিংগক প্ৰভাৱিত কৰে নেক্সট কোৱেশ্চনটো হৈছে Foxconn company will invest how many million dollars in India Foxconn company ভাৰতত কিমান মিলিয়ন ডলাৰ বিনিয়োগ কৰিব তো ইয়াৰ যেটো ৰাইট আনসাৰ হেতু হৈছে অপচন এ 1.5 মিলিয়ন ডলাৰ ইনভেস্ট কৰিব নেক্সট কোৱেশ্চনটো হৈছে what is the arrangement of element in the reactivity series অৰ্থাৎ বিক্ৰিয়াশীলতা শৃংখলাত মৌলৰ ব্যৱস্থাটো কি হয় অৰ্থাৎ কেনে ধৰণৰ হয় decreasing order to reactivity ne increasing order of reactivity ne first increase then decrease ne first decrease then increase to yare jitu correct answer hitu is option a decrease order of reactivity next question to sauk what is the atomic mass or weight of carbon 13 isotope carbon 13 jitu isotope ase tar পাৰমাণবিক ভৰ বা ওজন কিমান হয় তো ইয়াৰে যেটো ৰাইট আনসাৰ হেতু হৈছে অপচন বি 13 mu নেক্সট কোৱেশ্চন তো চাওক the SC/ST amendment bill 2022 is released to which state অনুসূচিত জাতি বা অনুসূচিত জনজাতি সংশোধনী বিধেয়ক 2022 এটো কোনখন ৰাজ্যৰ সৈতে জড়িত হয় অপচনবোৰ দিয়া আছিল পাঞ্জাব নে তামিলনাডু নে অন্ধ্ৰ প্ৰদেশ নে হিমাচল প্ৰদেশ তো আমি যদি এই চাৰিখনৰ ভিতৰত চাও এখন ৰাজ্যতে এই ST/SC বিধেয়কখন 2022 খন লাগু হৈছিল হেই ৰাজ্যখন আছিল অপচন বি তামিলনাডু মনত ৰাখি থব তামিলনাডু ৰাজ্যতে 2022 চনত এই SC/ST সংশোধনী বিধেয়কখন কাৰ্যকৰী কৰা হৈছিল তো বন্ধুসকল আজি ভিডিঅ'ত আমি এইখিনি কোৱেশ্চন চালো এইটা কোৱেশ্চন আমি কালেক্ট কৰিব পাৰিছো তো আগন্তুক শিফ্টসমূহত যিবোৰ কোৱেশ্চন আহিছে আমি হেবোৰ আপোনাক ভিডিঅ' বনাই দি দিম তো আপোনালোকে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো দবাই দিব আৰু যদি আপোনালোকৰ মোষ্ট ইম্পৰ্টেন্ট কমন কোৱেশ্চনৰ PDF কিনি লাগে তেতিয়া হলে আমাক মেছেজ কৰিব এটা আমাৰ নম্বৰ হয় 8133840965 এই নম্বৰটোত মেছেজ কৰি আমাক কেৱল মাত্ৰ 99 টকা পেমেন্ট কৰিলে আমি গুটেখিনি মোষ্ট ইম্পৰ্টেন্ট কোৱেশ্চনৰ PDF কিনি পঠাই দিম ধন্যবাদ